নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ HS ছেকেণ্ড ইয়াৰৰ জিঅ'গ্ৰাফী ছাবজেক্টৰ যিসকল আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। এইটো ভিডিঅ'ত তোমালোকে চাবই পাৰিছা মানৱ ভূগোল মৌলিক তত্ত্ব যিটো আছে তাৰপিছতে প্ৰথম খণ্ড এইটো উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ বাবে। প্ৰথমে তোমালোকে চেপ্টাৰ নাম্বাৰ 1ৰ পৰা আমি আৰম্ভ কৰিছোঁ যে মানৱ ভূগোল প্ৰকৃতি আৰু পৰিসৰ এইটো বিষয়ে আপোনালোকে এইটো চাই ল'ব যে প্ৰকৃতি আৰু পৰিসৰ মানে কি, নেচাৰ এণ্ড স্ক'পৰ বিষয়ে মানৱ ভূগোল কাক বোলে বা মানৱ ভূগোলৰ প্ৰকৃতিৰ বিষয়ে আপোনালোকে জানি ল'ব। এইখিনিতে আপোনালোকক যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইটো একেবাৰে তলত আপোনালোকে চাব পাৰিছে যে মানৱ ভূগোলৰ সংজ্ঞা দিয়া এইটো পৰীক্ষাত আহে কেতিয়াবা। ইয়াতে আপোনালোকে ৰাটজেলৰ বা LNC চেম্পলৰ সংজ্ঞা দিব পাৰে, কিন্তু আপোনালোকে ৰাটজেলটো এইটো কমন হয়, এইটো ভালদৰে মুখস্থ কৰি থৈ দিব যে ভূপৃষ্ঠ আৰু মানৱ সমাজৰ মাজত থকা সম্পৰ্কৰ সংশ্লেষ অধ্যয়নে হ'ল মানৱ ভূগোল। উক্ত সংজ্ঞাত সংশ্লেষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এইখিনি আছিলে ৰাটজেলৰ। নেক্সট আপোনালোকৰ মানৱ ভূগোলৰ পৰিসৰৰ বা প্ৰকৃতিৰ বিষয়ে আহে, এইটো ইম্পৰ্টেণ্ট হয়। মানৱ ভূগোল প্ৰকৃতি বুলিলে কি বুজা, মানৱৰ প্ৰকৃতায়ন এইটো পৰীক্ষাত আহে। তাৰপিছতে মানৱৰ প্ৰকৃতায়ন এইটো ইম্পৰ্টেণ্ট হয়, এইখিনি চাই ল'ব আপোনালোকে। নেক্সট যিটো দিয়া আছে যে প্ৰকৃতিৰ মানৱায়ন, এইটো আপোনালোকে পাব। এটা হৈছে মানৱৰ প্ৰকৃতায়ন আৰু এটা হৈছে প্ৰকৃতিৰ মানৱায়ন। এইটো নেক্সট আপোনালোকে চাব পাৰিছে সময়ৰ জলঙাৰে মানৱ ভূগোল, হিউমেন জিঅ'গ্ৰাফী থ্ৰু দ্য কৰিডৰ্ছ অফ টাইম, এইখিনিও ইম্পৰ্টেণ্টে হয়। তাৰপিছত যিখিনি বান্ধনিৰ ভিতৰত দিয়া আছে সেইখিনিও আপোনালোকে চাই ল'ব। নেক্সট যিটো দিয়া আছে যে মানৱ ভূগোলৰ কৰ্মক্ষেত্ৰ আৰু উপক্ষেত্ৰ, এইটো আপোনালোকে চাই ল'ব। ফিল্ডছ এণ্ড ছাব ফিল্ডছ অফ হিউমেন জিঅ'গ্ৰাফীৰ তালিকাখনত যদি চাব বিচাৰিছে চাব পাৰিব। তাৰপিছতে আপোনালোকৰ একেবাৰে শেষৰ পেজটো এনেধৰণে দিয়া আছে মানৱ ভূগোলৰ ক্ষেত্ৰসমূহৰ উপক্ষেত্ৰ। প্ৰশ্নসমূহ এনেধৰণে আহে যে সমাজ ভূগোলৰ দুটা উপক্ষেত্ৰৰ নাম লিখে, তেতিয়া এইবিলাক লিখিব লাগিব। তাৰপিছত নগৰীয়া ভূগোলৰ উপক্ষেত্ৰৰ নাম, ৰাজনৈতিক ভূগোলৰ উপক্ষেত্ৰৰ নাম, এইখিনি আপোনালোকে চাই ল'ব। নেক্সট আপোনালোকৰ যিখিনি কুৱেশ্যন দিয়া আছে ইয়াতে, কুৱেশ্যনৰ এনচাৰখিনি মই দি দিম, আপোনালোকে চাই ল'ব। যিহেতু প্ৰথম কুৱেশ্যনটো দিয়া আছিলে যে নিম্নলিখিত উক্তিসমূহৰ কোনটোৱে ভূগোলক বৰ্ণনা নকৰে, ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি। নেক্সট দিয়া আছে যে নিম্নলিখিত কোনটো ভৌগোলিক তথ্যৰ উৎস নহয়, এইটো কাৰেক্ট এনচাৰ হ'ব পৌৰাণিক মহাকাব্য, এইটো ডি নম্বৰ। তাৰপিছতে নেক্সট নিম্নলিখিত কোনটো মানুহ আৰু পৰিৱেশৰ মাজত থকা আন্তঃ প্ৰক্ৰিয়াৰ বাবে বহু প্ৰয়োজনীয় কাৰক, ইয়াৰে এনচাৰটো হ'ব প্ৰযুক্তি। নেক্সট যিটো কুৱেশ্যন দিয়া আছে যে নিম্নলিখিত কোনটো মানৱ ভূগোলৰ বিচাৰ পদ্ধতি নহয়, এইটো আপোনালোকৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, পৰিমাপন বিপ্লৱ। নেক্সট দিয়া আছে যে নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়া, মানৱ ভূগোলৰ সংজ্ঞা দিয়া। মানৱ ভূগোলৰ সংজ্ঞা দি ৰাটজেলৰটো অলপ আগতে কৈ দিছোঁ, তাৰ পৰা চাই ল'ব। নেক্সট মানৱ ভূগোলৰ কিছুমান উপক্ষেত্ৰৰ নাম লিখা, ইয়াৰে এনচাৰটো মানৱ ভূগোলৰ কিছুমান উপক্ষেত্ৰৰ নাম আৱাসন ভূগোল, আৰ্থ ভূগোল, জনসংখ্যা ভূগোল, সাংস্কৃতিক ভূগোল, এই ধৰণৰ আপোনালোকে লিখিব পাৰে, বহুত অতি আছে, এইবিলাক হৈছে উপক্ষেত্ৰ। নেক্সট যিটো দিয়া আছে যে মানৱ ভূগোলৰ কেনেভাৱে আন সমাজৰ লগত জড়িত হৈছে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰে এনচাৰটো আপোনালোকে এনেধৰণে লিখিব যে মানৱ ভূগোল সমাজ বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা, ই মানুহ আৰু সমাজৰ মাজত থকা পৰিসৰ সম্পৰ্কে অধ্যয়ন কৰে। নেক্সট যিটো কেইটামান লাইন দি আছে এইখিনি আপোনালোকে মিলাই লিখি ল'ব।
সো এতিয়া কোৱেশ্চন নাম্বাৰ একেবাৰে শেষৰ অৰ্থাৎ 3 নম্বৰ কোৱেশ্চন দিয়া আছে নিম্নলিখিত প্ৰশ্নকেইটাৰ উত্তৰ লিখা যিকোনো নহয় এটা গোটেইখিনি লিখিব লাগিব মানৱ প্ৰকৃতায়ন অৰ্থাৎ মানৱৰ প্ৰকৃতায়ন ব্যাখ্যা কৰা নেক্সট দিয়া আছে মানৱসকলৰ পৰিসৰৰ ওপৰত এটি টকা লিখা সো 3 নম্বৰ কোৱেশ্চনৰ এনসাৰখিনি মানৱৰ প্ৰকৃতায়ন এইটো আপোনালোকে ইমানখিনি লিখিব কিন্তু বুজি পাব লাগিব এইটো যে মানৱৰ প্ৰকৃতায়ন মানে কি মানৱৰ প্ৰকৃতায়ন মানে হৈছে সাধাৰণতে মানুহে প্ৰকৃতিৰ লগত কেনেদৰে খাপ খুৱাই মিলি বসবাস কৰি আছে সেই তাৰ ওপৰতে লিখিব লাগে নেক্সট কোৱেশ্চন মানৱসকলৰ পৰিসৰৰ ওপৰত টকা লিখা আপোনালোকে এইখিনি লিখিলে হৈ যাব